মই উপস্থিত আছো নগাঁও দক্ষিণপাট সত্ৰ যিহেতুলৈকে আমাৰ যি প্ৰাণজিৎ বাপজন সেই বাপজন আহি উপস্থিত আৰু যিহেতুলৈকে এতিয়া আমাৰ বাপজনক দেৱক আমি যিহেতুলৈকে বাপজনৰ কথা অকণমান সুধিব বিচাৰিছোঁ। বাপজন অকণমান লওকচোন। আপোনাক মই এটা কথা ক'ব বিচাৰিছোঁ, যিহেতুলৈকে জীৱনত এজন গুৰু অবিহনে জীৱন ব্যৰ্থ, কি ক'ব এই কথাটো? হয়, একদম গুৰু আমাক বিশেষ, যেনে আজি আপুনি সাক্ষাৎ গুৰু হিচাপে আমাৰ জীৱনটোত গুৰু এজন বিশেষ প্ৰয়োজন, সেইকাৰণে আজি আপোনাক আমি গুৰু হিচাপে মানিছোঁ। এনেকুৱা কথাত কেনেকুৱা কি ক'ব আপুনি কওকচোন? কৃষ্ণ জয় গুৰু শংকৰ। আমি ইউটিউব চেনেল, নামটো কি আপোনাৰ? ইউটিউব চেনেল জগত শৰ্মা ইউটিউব চেনেল। জগত শৰ্মা ইউটিউব চেনেলৰ যোগেদি সমস্ত জনা ভক্তপ্ৰাণ বৈষ্ণৱলৈ আমি ভক্তিৰ সেৱাভাগী নিবেদন কৰা হৈছে। আচলতে আমি আজি যিভাগ অনুষ্ঠানত উপস্থিত হ'লোঁ, সঁচাকৈ উপস্থিত হৈ আনন্দিত হৈছোঁ যে দক্ষিণপাট সত্ৰ আৰু গুৰুজনে আমাক দৰ্শন দিছে। শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত দ্বিতীয় বৈকুণ্ঠ টাংকে বোলে মহাসত্ৰ। গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত ভাগ সুন্দৰ অনুষ্ঠান আজি বাপাইসকলে অনুষ্ঠিত কৰিলে আৰু আমি জানিব পাৰিছোঁ যে মহিলাসকলে ইয়াত বিশেষ মুখ্য ভূমিকা পালন কৰিছে। গতিকে শাস্ত্ৰই কৈছে যে মহিলা শব্দৰ অৰ্থ হ'ল মহাযোগ আহিলা, অৰ্থাৎ মহান আহিলা, যি আহিলা নহ'লে জীৱৰ সৃষ্টি অসম্ভৱ। গতিকে তেনে জীৱৰ সৃষ্টিৰ বাবে দ্বিতীয়তে আমি গুৰুৰ আজ্ঞা পালন কৰিব লাগিব, কাৰণ গুৰু হ'ল কাণ্ডাৰী স্বৰূপ। গু মানে আন্ধাৰ, ৰু মানে কান্তি বা পোহৰ। যিজনে আন্ধাৰৰ পৰা পোহৰৰ মাৰ্গ দৰ্শন কৰে তেৰাই হ'ল গুৰু, আৰু সেইজনাই হ'ল জগত গুৰু পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ। আৰু গুৰুজনাৰে আজ্ঞা আদৰ্শ শিৰোগত কৰি আমি মাত্ৰ ভক্তিৰ পঢ়াশালীখনত নাম লগাবলৈ চেষ্টাহে কৰা হৈছে। গতিকে সবাৰো শ্ৰীচৰণত এই চেনেলৰ জৰিয়তে আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে আৰু সময় আমাৰ হাতত কম, গতিকে আমি ইমানতে বিদায় ল'বহে বিচাৰিছোঁ। প্ৰশ্ন উত্তৰলৈ নাযাওঁ। ঠিক আছে, ধন্যবাদ।